নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বনকল পোনপ্ৰথমে আপোনালোক সকলোলৈকে অহাকালি অনুষ্ঠিত হ'ব লগা ডিএমই গ্ৰেড 3 নন টেকনিক্যাল পৰীক্ষাৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছো আশা কৰিছো আপোনালোকৰ সকলোৰে যাতে এক্সামটো ভালে যাওক তো আজি আপোনালোকৰ এই ভিডিঅ'টিত অহাকালি হ'ব লগা এক্সামৰ বাবে কিছুমান ইম্পৰ্টেন্ট ইনভেনশন আৰু ডিসকভাৰীৰ ওপৰত কেইটামান ইম্পৰ্টেন্ট পইণ্ট লৈছো তো ইয়াতে আমি কিছুমান এনেকুৱা আইটেম যিবিলাক আমাৰ ডেইলি লাইফত ব্যৱহাৰ হৈ থাকে ঠিক আছে হেবিলাক কোনে ইনভেনশন কৰিছিলে কোনে আৱিষ্কাৰ কৰিছিল আৰু কোড আৱিষ্কাৰ হৈছিল লগতে চনটো ঠিক আছে কোন চনত হেতু আৱিষ্কাৰ কৰা হৈছিল তেনেকুৱা ধৰণৰ কিছুমান পইণ্ট টপিক লৈছো তো এইগিটা যদি আপোনালোকে পাৰে এবাৰ চাই যাওক ভিডিঅটো অলপ মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে কাৰণ ইয়াৰ ওপৰত আপোনালোকৰ মই সিওৰ কৈছো দুটা বা তিনটা কোৱেশ্চন আহিবই তো গুটেকিটা যদি আপোনালোকে ভালদৰে মনত ৰাখিব পাৰে সিওৰ আপোনালোকে 2-3 নম্বৰ ইয়াৰ পৰা খাতাং পাই যাব তো চাওক ভিডিঅটো ভালদৰে তো ইয়াতে নেম অফ আইটেম আছে কি আইটেম প্ৰথমতে দিছে এৰোপ্লেন তো এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিল তো এটো অৰবিল ৰাইট এণ্ড উইলবাৰ ৰাইট কোড আৱিষ্কাৰ হৈছিল এটো আছিল ইউএছএ চনটো আছিল 1903 ঠিক আছে তাৰ পিছত আছে এটম বম কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট অপেনহেমাৰ আৰু কোড আৱিষ্কাৰ হৈছিল ইউএছএ চনটো আছিল 1942 ঠিক আছে নেক্সট তাৰ পিছত আছে বিসিজি ভ্যাকচিন কোনে আৱিষ্কাৰ কৰিছিল এলবাৰ্ট কেলমেট এণ্ড কেমিলি গুৰেইন আৰু এটো কোড আৱিষ্কাৰ হৈছিল ফ্ৰান্সত চনটো আছিল 1908 নেক্সট তো চাওক বেকলাইট কোনে আৱিষ্কাৰ কৰিছিল এলএইচ বেকলেণ্ডে কোড আৱিষ্কাৰ হৈছিল ইউএছএ চনটো আছিল 1907 নেক্সট হৈছে বেৰোমিটাৰ ই টৰিছেলি আৱিষ্কাৰ কৰিছিল কোড আৱিষ্কাৰ কৰিছিল ইটালীত আৰু চনটো আছিল 1644 ত নেক্সট তো চাওক কি দিছে বাইসাইকেল ঠিক আছে বাইসাইকেল কোনে আৱিষ্কাৰ কৰিছিল কে মেকমিলানে আৱিষ্কাৰ কৰিছিল কোড আৱিষ্কাৰ কৰিছিল এটো আছিল স্কটলেণ্ডত আৰু চনটো আছিল 1842 নেক্সট তো চাওক ক্যালকুলেটৰ ইলেক্ট্ৰনিক কোনে আৱিষ্কাৰ কৰিছিল এটো দিয়া হোৱা নাই ইংলেণ্ডত আৱিষ্কাৰ হৈছিল চনটো আছিল 1963 ত ক্যালকুলেটিং মেচিন ঠিক আছে ক্যালকুলেটিং মেচিনটো ব্লেইজ পাস্কেলে আৱিষ্কাৰ কৰিছিল ফ্ৰান্সত এটো আৱিষ্কাৰ হৈছিল 1642 ত এটো ইনভেনশন কৰা হৈছিল নেক্সট হৈছে ক্যামেৰা যেটো মডাৰ্ন ক্যামেৰা হয় হেতু জৰ্জ ইষ্টম্যানে আৱিষ্কাৰ কৰিছিল ইউএছএ ঠিক আছে চনটো আছিল 1888 ত নেক্সট কি দিছে সিমেন্ট কোনে আৱিষ্কাৰ কৰিছিল জে আসদিন ঠিক আছে জে আসদিনে এটো আৱিষ্কাৰ কৰিছিল ইংলেণ্ডত 1845 ত নেক্সট তো চাওক কি আছে কেট স্কেনাৰ তো এটো জি হান্সফিল্ডে আৱিষ্কাৰ কৰিছিল ইংলেণ্ডত 1968 ত নেক্সট তো চাওক ক্লোৰোফৰ্ম ঠিক আছে ক্লোৰোফৰ্ম কোনে আৱিষ্কাৰ কৰিছিল জে সিমসনে আৱিষ্কাৰ কৰিছিল কোড আৱিষ্কাৰ হৈছিল এটো ইংলেণ্ডত আৰু চনটো আছিল 1847 ঠিক আছে নেক্সট ক্লক আছে ক্লক পেন্ডুলাম ঠিক আছে পেন্ডুলাম ক্লকটো কোনে আৱিষ্কাৰ কৰিছিল ক্ৰিষ্টিয়ান হাইজিনছ কোড আৱিষ্কাৰ হৈছিল এটো হলেণ্ডত চনটো আছিল 1657 নেক্সট আছে কম্পিউটাৰ ঠিক আছে কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল চাৰ্লছ পি বেবেজ ঠিক আছে এটো কোড আৱিষ্কাৰ হৈছিল ইংলেণ্ডত চনটো আছিল 1791 ৰ পৰা 1871 ৰ ভিতৰত এটো আৱিষ্কাৰ হৈছিল নেক্সট ক্ৰুইড অইল ওয়েল এটো কলনেল ড্ৰেক এটো আৱিষ্কাৰ কৰিছিল ইউএছএ আৱিষ্কাৰ হৈছিল 1859 ত নেক্সট আছিল ডিজেল ইঞ্জিন তো ডিজেল ইঞ্জিন যেটো এটো আমাৰ দৈনন্দিন লাইফত ইউজ কৰা সবতকে বেছি এটা ইম্পৰ্টেন্ট বস্তু হয় এটো ৰাডল্ফ ডিজেলে আৱিষ্কাৰ কৰিছিল আৰু তেওঁৰ নামৰ পৰা এটো ডিজেল ইঞ্জিন হৈছিল ঠিক আছে আৰু এটো জাৰ্মানীত আৱিষ্কাৰ হৈছিল 1897 ত নেক্সট হৈছে ডাইনামাইট আলফ্ৰেড নোবেলে আৱিষ্কাৰ কৰিছিল আৰু এটো সুইডেনত আৱিষ্কাৰ হৈছিল 1862 ত নেক্সট চাওক ডাইনামো এটো ওপৰটো আছিল ডাইনামাইট আৰু এটো হৈছে ডাইনামো এটো মাইকেল ফেৰাডে আৱিষ্কাৰ কৰিছিল ইংলেণ্ডত 1831 ত নেক্সট ইলেক্ট্ৰিক বাল্বটো থমাস আলভা এডিসনে আৱিষ্কাৰ কৰিছিল ইউএছএ 1879 ত নেক্সট চাওক গ্ৰামোফোন থমাস আলভা এডিসনে এটো আৱিষ্কাৰ কৰিছিল ইউএছএ ঠিক আছে 1877 ত নেক্সট হৈছে ইনসুলিন ফ্ৰেডৰিক বেন্টিঙে আৱিষ্কাৰ কৰিছিল কানাডাত 1922 ত নেক্সট চাওক জেট ইঞ্জিন ফ্ৰেংক হুইটলে আৱিষ্কাৰ কৰিছিল ইংলেণ্ডত 1937 ত নেক্সট আছে মেলেৰিয়া ভেক্টৰ প্লাজমোডিয়াম এটো ৰোনাল্ড ৰছে আৱিষ্কাৰ কৰিছিল ইংলেণ্ডত 1902 ত নেক্সট হৈছে মাইক্ৰোফোনটো ডেভিড হিউজেছে
আৱিষ্কাৰ কৰিছিলে ইউএছত 1878 ত নেক্সট তাৰ পিছত হৈছে মাইক্ৰোস্কোপ মাইক্ৰোস্কোপটো যে জনসনে আৱিষ্কাৰ কৰিছিলে হল্যান্ডত 1590 ঠিক আছে 1590 ত তো ইয়াৰ পিছত মাইক্ৰোস্কোপৰ পিছত আছে মটৰ কাৰ যেটো পেট্ৰল কাৰ হয় হেতু কাৰ্ল বেনজে আৱিষ্কাৰ কৰিছিলে প্ৰথম জাৰ্মানীত আৰু এটো আছিল চনটো আছিল 1885 ত নেক্সট হৈছে পলিথিন ঠিক আছে পলিথিন আৰ ও গিবসন এণ্ড ইডব্লিউ ফেৱেটে আৱিষ্কাৰ কৰিছিলে এটো হৈছিল ইংলেণ্ডত আৱিষ্কাৰ হৈছিল 1933 ত নেক্সট হৈছে পেনিসিলিন এটো সকলোৱে জানিব লাগে আলেকজাণ্ডাৰ ফ্লেমিঙে আৱিষ্কাৰ কৰিছিলে কোট আৱিষ্কাৰ কৰিছিলে ইংলেণ্ডত 1928 ত নেক্সট হৈছে প্লাষ্টিক্স আলেকজাণ্ডাৰ পাৰ্কছে আৱিষ্কাৰ কৰিছিলে ইংলেণ্ডত 1866 ত নেক্সট কোৱেশ্চন প্ৰিন্টিং প্ৰেছ যে জোহান গুটেনবাৰ্গে আৱিষ্কাৰ কৰিছিলে জাৰ্মানীত 1455 ত নেক্সট হৈছে ৰেবিজ ভেকচিন লুইস পেস্তুৰে এটো আৱিষ্কাৰ কৰিছিলে ফ্ৰান্সত 1885 ত তাৰ পিছত হৈছে ৰেডিয়াম মেডাম কিউৰি ঠিক আছে মেডাম মেৰি কিউৰি এটো আৱিষ্কাৰ কৰিছিলে ফ্ৰান্সত 1898 ত নেক্সট হৈছে ৰেডিঅ'টো জানিব লাগে সকলোৱে গুগলিমিও মাৰ্কনি ঠিক আছে এটো জি মাৰ্কনি বুলি আহে তো মাৰ্কনি এটো আৱিষ্কাৰ কৰিছিলে ৰেডিঅ' ইটালীত 1895 ত নেক্সট হৈছে ৰেফ্ৰিজাৰেটৰ কাৰ্ল লিণ্ডে এটো সুইজাৰলেণ্ডত আৱিষ্কাৰ কৰিছিলে 1874 ত নেক্সট হৈছে সুইং মেচিন এটো বি টিমোনিয়াৰে আৱিষ্কাৰ কৰিছিলে ফ্ৰান্সত 1830 ত নেক্সট হৈছে ৰকেট ৰবাৰ্ট এইচ গোডাৰ্ডে আৱিষ্কাৰ কৰিছিলে ইউএছত চনটো আছিল 1926 নেক্সট আছে চাওক স্মল পক্স ভ্যাকচিন এটো এডওয়াৰ্ড জেনাৰে আৱিষ্কাৰ কৰিছিলে ইংলেণ্ডত 1796 ত নেক্সট হৈছে ষ্টেথোস্কোপ যেটো সবতকৈ ইম্পৰ্টেন্ট হয় এটো হৈছে লেনিয়েক ঠিক আছে লেনিয়েকে আৱিষ্কাৰ কৰিছিলে ফ্ৰান্সত 1819 ত ষ্টেথোস্কোপৰ পিছত কি আছে চাওক ষ্টিম ইঞ্জিন ঠিক আছে ষ্টিম ইঞ্জিন এটো ভাব ইঞ্জিন বুলি কোৱা হয় জেমছ ওয়াটে আৱিষ্কাৰ কৰিছিল তো স্কটল্যাণ্ডত 1765 ত তাৰ পিছত হৈছে সাবমেৰিন ঠিক আছে সাবমেৰিন কোনে আৱিষ্কাৰ কৰিছিলে হেনৰি বুছনেলে এটো ইউএছত আৱিষ্কাৰ হৈছিলে 1776 ত নেক্সট হৈছে টেলিফোন এটো সকলোৱে জানে আলেকজাণ্ডাৰ গ্ৰাহাম বেল ইউএছত আৱিষ্কাৰ হৈছিলে 1876 ত সনবিলাক কেলে ইম্পৰ্টেন্ট হয় আপোনালোকৰ পৰীক্ষাত সনবিলাকৰ ওপৰতো প্ৰশ্ন কিন্তু আহি যায় সো আমি চাই যাও নেক্সট টু কি দিছে টেলিস্কোপ চালো হেন্স লিপাৰ্ছে এটো হল্যান্ডত আৱিষ্কাৰ হৈছিলে 1608 ত তাৰ পিছত টেলিভিছন জন লগি বেয়াৰ্ড জে এল বেয়াৰ্ড বুলি আহিব জন এল বেয়াৰ্ড বুলি আহে তো এটো স্কটল্যাণ্ডত আৱিষ্কাৰ হৈছিলে 1926 ত তাৰ পিছত আছে থাৰ্মোমিটাৰ গেলিলিও গেলিলি আৱিষ্কাৰ কৰিছিলে ইটালীত 1593 তে হয় নেক্সট টু চাওক ট্ৰানজিস্টৰটো বাৰ্ডেন শকলে আৰু ব্ৰিটেইনে আৱিষ্কাৰ কৰিছিলে ইউএছত 1947 ত তাৰ পিছত আছে ভ্যাকচিন পলিও ভ্যাকচিন এটো জেই সাকে আৱিষ্কাৰ কৰিছিলে ইউএছত 1953 লাষ্ট এটা আছে এক্সৰে ডব্লিউ ৰনজেনে আৱিষ্কাৰ কৰিছিলে জাৰ্মানীত ঠিক আছে চনটো আছিল 1895 তো আজিৰ এই ইনফৰমেশন কেইটা যদি ভাল লাগিলে ভিডিওটো লাইক কৰি দিব আৰু যেহেতু কাইলে আপোনালোকৰ পৰীক্ষা আছে তো আকৌ পুনৰবাৰ আপোনালোকে সকলোকে শুভেচ্ছা জনাইছো ধন্যবাদ